নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আমি 184 দিন এনে 6 মাহ দিন আটাইকেইটা ৰাশিৰ ওপৰত আমি এটা কেলকুলেশ্যন এটা কৰি আছোঁ। যিটো কেলকুলেশ্যন হ'ল যে জুলাইৰ 1st পৰা ডিচেম্বৰ 31st এই যে 184টা দিন আটাইকেইটা ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাব। কাৰণ 6টা গ্ৰহ ৰাহুদেৱ, কেতুদেৱ, বুধ, শনিদেৱ, বৃহস্পতিদেৱ আৰু শুক্ৰদেৱ, এই 6টা গ্ৰহই পজিটিভ প্ৰভাৱ পেলাই আছে। এই পজিটিভত আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ খুব ধুনীয়া পৰিব। আমি এটা এটাকে আটাইকেইটা ৰাশিৰ কি প্ৰভাৱ পৰিব সেই প্ৰভাৱটো আমি আপলোড কৰিলোঁ ভিডিঅ' কৰি পেলাই। আজি অন্তিম ৰাশিটো সেইটো হৈছে মীন ৰাশি। মীন ৰাশি আপোনাৰ যিজন মালিক এইজন হৈছে বৃহস্পতি, গুৰু নিজে, চবতছে ডাঙৰ প্লেনেট। আৰু গুৰু আপোনাৰ ৰাশিৰ কৰ্তা ধৰ্তা, পজিটিভ প্ৰভাৱ সদায় গুৰুৱে আপোনাক দিয়ে। এই 184টা দিন পজিটিভ প্ৰভাৱ পাবৰ কাৰণে আপোনাৰ কেইটামান কৰ্ম ইয়াৰ লগতে জড়িত আছে, কৰিব লাগিব। আপোনাৰ কৰ্মস্থানত, আপোনাৰ বিবাহিত জীৱনত, আপোনাৰ প্ৰেম জীৱনত, আপোনাৰ সন্তানৰ লগত, আটাইকেইটা আপোনাৰ স্বাস্থ্য, আপোনাৰ সামাজিক পৰিৱেশ আটাইকেইটাৰ ওপৰত এটা প্ৰভাৱ পেলাইছে। বৃহস্পতিটো ইয়াত পজিটিভ প্ৰভাৱ দিছে। শনি এতিয়া কুম্ভৰ তাৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত বক্ৰ চলি আছে, যাৰ পজিটিভ প্ৰভাৱো আপুনি পাব। তো এতিয়া আমি মীন ৰাশিৰ জাতক জাতিকে কি পজিটিভ প্ৰভাৱ পাব সেইটোকে আলোচনা কৰিছোঁ। তাৰ আগতে যদি কেনেবাকৈ আপুনি আমাৰ এই চেনেলত নতুন, তেনেহ'লে আপুনি ইয়াত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু কেনেবাকৈ যদি আপুনি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি শুৱনি বিশ্লেষণ কৰিব বিচাৰিছে, তেনেহ'লে তলত দিয়া যিটো নম্বৰ সেই নম্বৰত আপুনি যোগাযোগ কৰি পেলাই আমাৰ ইয়াৰ এটা বুকিং লৈ পেলাই আপুনি আমাৰ লগত এই শুৱনিখন বিশ্লেষণ কৰাই ল'ব পাৰিব। আমি ইয়াত আটাইকেইটা প্লেনেটৰ ডিগ্ৰী অনুপাতে কেলকুলেশ্যনটো কৰি থাকোঁ, য'ত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব। এবাৰ আহিছোঁ প্ৰথম কথা, যে মীন ৰাশিৰ জাতক জাতিকা আপোনাৰ গ্ৰহৰ, আপোনাৰ ৰাশিৰ মালিক বৃহস্পতি আপোনাক 2 হাতে দিব। জ্ঞান, বুদ্ধি, টকা পইচা, কৰ্মসংস্থাপন, প্ৰেম, বৈবাহিক জীৱন, সন্তান আৰু আপোনাৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি আটাইকেইটাৰ ফালে আপোনাৰ পজিটিভ প্ৰভাৱ ইয়াত দেখা গৈছে। লগতে শনি বক্ৰ অৱস্থাটো আপোনাক পজিটিভ প্ৰভাৱ দিব। আপোনাৰ আয় ইনকামৰ গতিটো বাঢ়িব, বেগটো আহিব। তাৰ লগে লগে খৰচৰ হাতটো বহুত বাঢ়িব। আপুনি যদি গভৰ্ণমেণ্ট জব কৰি আছে, ত'ত অলপ খেলি মেলি আপুনি পাব, অলপ ডিষ্টাৰ্বেঞ্চ আহিব। হয়তোবা আপোনাৰ কোনো ভুলৰ কাৰণে বা কোনো প্ৰভাৱ নেগেটিভ প্ৰভাৱৰ কাৰণে হয়তো আপুনি চাকৰিৰ পৰা নিলম্বিতও হ'ব পাৰে। এই জেগাটোত আপুনি ধ্যান ৰাখিব, ইয়ানি কৰ্মক্ষেত্ৰত সদায় সজাগ হৈ থাকিব, নহ'লে অলপ খেলি মেলি হোৱাৰ সম্ভাৱনা ইয়াত দেখা গৈছে। তাৰ কাৰণে কি ৰেমেডি দৰকাৰ সেইটো মই পিছত কম। মোৰ লাষ্টত এইটো কৈ দিম, মনত ৰাখিব খালি। যদি কেনেবাকৈ আপুনি ব্যৱসায়ৰ লগত জড়িত, আপুনি যদি লেণ্ড প্ৰপাৰ্টি লৈ পেলাই ৰিয়েল ইষ্টেটৰ লগত জড়িত, ইয়াতো আপোনাৰ খুব ভাল ৰিজাল্ট আহিব। আপুনি যদি চিনেমাৰ লগত জড়িত, আপুনি যদি সাংবাদিকতাৰ লগত জড়িত, আপুনি যদি টিভিৰ লগত জড়িত, আপুনি যদি ছিংগাৰ বা ডান্সাৰ হয়, তো
তো এই জায়গাটো আপোনাৰ যদি বিউটি পাৰ্লাৰ আছে, আপোনাৰ যদি চাহ বাগান আছে, তো এনেকুৱা যিটো ব্যৱসায়ৰ লগত আপুনি জড়িত বা এনেকুৱা কৰ্মৰ লগত যদি জড়িত, তাত আপোনাৰ পজিটিভ প্ৰভাৱ দেখা গৈছে বহুত বেছি। ধ্যান ৰাখিব, প্ৰথম 60 to 80 days यानी ফার্স্ট জুলাইৰ পৰা 5 জুলাইৰ পৰা মোটামুটি 80 days 60 পৰা 80 days অলপ মন্থৰ অলপ বেক লাগে, কিন্তু তাৰ পিছত আপোনাৰ পিকআপটো খুব বেছি আহিব। এই পিকআপটোত আপুনি ধৰি ৰাখিব লাগিব। এই পিকআপৰ টাইমত যিমান আমাৰ আয় ইনকাম হয় তাক ধুনীয়াকৈ ৰাখিব লাগিব, আদাৰৱাইজ আপোনাৰ অলপ প্ৰব্লেম আহিব। প্ৰেম বা বিবাহৰ লগত প্ৰেমৰ লগত যদি আপুনি জড়িত, তেনেহ'লে প্ৰেম আপোনাৰ ইয়াত ছাকচেছ ৰেট বহুত ধুনীয়া দেখাইছে। যদি আপোনাৰ প্ৰেমিককেই যদি আপুনি বিবাহ কৰিব বিচাৰিছে, তেনেহ'লে এইটো আপোনাৰ কাৰণে খুব গোল্ডেন পিৰিয়ড। এই পিৰিয়ডটো আপুনি হেৰাব নালাগে। ধ্যান ৰাখিব, ৰাহু আৰু কেতুদেৱৰ কাৰণে মাজতে থাৰ্ড পাৰ্টি সোমাই পেলাই অলপ খেলি মেলি কৰিব। সেই জেগাত আপোনালোকে ধ্যান ৰখাৰ চেষ্টা কৰিব, নিজৰ প্ৰতি লয়াল হ'ব। বৈবাহিক জীৱনত ইয়াত সৰু সুৰা ডিষ্টাৰ্বেন্সৰ ভিতৰতো মোটামুটি এটা স্বামী স্ত্ৰী এনে হাজবেণ্ড ৱাইফৰ লগতে ভাল ৰিজাল্ট এটা ইয়াত দেখা গৈছে। মাজে মাজে অলপ কনচেনট্ৰেশ্যন ব্ৰেক হৈ যায়। সন্তানৰ ক্ষেত্ৰতো ইয়াত শুভ দেখা গৈছে। যদি আপোনাৰ সন্তান বাহিৰত পঢ়িবলৈ যাবলৈ আছে, অসমৰ বাহিৰত, তেনেহ'লে একবাৰ নিজে গৈ পেলাই জেগাটো চাই ল'ব, ভৰ্তি কৰাই পেলাই হোষ্টেল যি আছে এইটো নিজে একবাৰ যাচাই কৰি চাই ল'ব। উচ্চ শিক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে, এই জেগাত আপোনাৰ খুব ভাল। কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপোনাৰ ধ্যান বেছিকৈ কেন্দ্ৰিত কৰিব লাগিব। ৰিজাল্ট মোটামুটি ভালেই ওলাব। কিন্তু বৃহস্পতি মাজে মাজে অলপ খেলি মেলি কৰি দিয়ে। কৰ্মফল দাতা আপোনাৰ কৰ্মত যদি কোনোবা ব্যাঘাত ঘটে, তাত কিছুমান খেলি মেলি কৰি দিব। সেই খেলি মেলি জেগাটোৰ পৰা বাচিবলৈ হ'লে দুটামান কাম মই পিছত কম, লাষ্টত কম, সেইকেইটা আপুনি মানি চলিব বা কণ্টিনিউৱাছলি কৰি যাব। ব্যৱসায় ক্ষেত্ৰত আপোনাৰ উন্নতি দেখা গৈছে। লটাৰী যোগ বা ভূ यानी ল্যান্ড প্ৰপাৰ্টি আপোনাৰ পাৰ্চেজৰ যদি ভাবি আছে যে মাটি ক্ৰয় কৰিম বা ঘৰ বা ফ্লেট ক্ৰয় কৰিম, এই জেগাত আপোনাৰ খুব ভাল অৱস্থা দেখা গৈছে, আপুনি ইয়াত কৰিব পাৰে। আমি আপোনাৰ গোটেই ৰাশিটো আপোনাৰ চন্দ্ৰবলৰ ওপৰতে यानी চন্দ্ৰ ৰাশিৰ ওপৰতে আমি এইটো ক্যালকুলেশনটো কৰি ওলাম। আপোনাৰ হোৱনিত চন্দ্ৰমা যেটো ৰাশিত আছে সেইটোৱে আপোনাৰ ৰাশি। তো আপোনাৰ এই চন্দ্ৰ ৰাশিৰ ওপৰত বেছ কৰি আমি গোটেই বস্তুটো বনাও, কিন্তু আপোনাৰ হোৱনিত চন্দ্ৰৰ অৱস্থান ক'ত আছে, বাকি প্লেনেটৰ হাউজ অনুপাতে ক'ত ক'ত কি অৱস্থানত আছে, সেইটোও বৰ ডাঙৰ কথা। যিমান বেগেতে পাৰে আপোনাৰ ওচৰত কোনো প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ লগত কথা পাতি আপোনাৰ হোৱনিখন বা আপোনাৰ হাতটো একবাৰ দেখাই লওক, দেখাই পেলাই বিবেচনা কৰিব। অন্ততে আপোনাৰ সৰু